ৰাহুল গান্ধীয়ে এটা শব্দও ভূপেন হাজৰিকাৰ নামত তেওঁ যোৱাকালি নিলিখিলে আৰু ভূপেন হাজৰিকাক স্মৰণো নকৰিলে। যদি ৰাহুল গান্ধী MP এজন হ'লহেঁতেন মই এই বিষয়ে উল্লেখো নকৰিলোহেঁতেন, কিন্তু তেওঁ বিৰোধী দলপতি। ভূপেন হাজৰিকাক বিজেপিয়ে ৰুমন্থন কৰিব এনেকুৱা নহয়, তেওঁ নন পলিটিকেল আৰু তেওঁ সকলোৰে ভূপেন দা। ৰাহুল গান্ধী বিং দা বিৰোধী দলপতি, তেখেতে ভূপেন হাজৰিকাক স্মৰণ নকৰাটো অসমৰ ৰাইজ অত্যন্ত দুখিত আৰু ক্ষোভিত। গতিকে মই অসমৰ ৰাইজৰ ফিলিংছটো আপোনালোকক ক'লোঁ। बाकी वो हाइड्रोजन बम में लाके न्यूक्लियर लेके हमारा कुछ फर्क पड़ने वाला उसमें नहीं है। वो एक कार्टून है, कार्टून ही बना रहेगा। केइटात কৰিছে চাওক, আমি কোৱাৰ পিছত 11টা বজাত ৰাতি 12:30 আৰু মল্লিকাৰ্জুন খাৰ্গে আৰু পিছত যেতিয়া আমি পইণ্ট আউট কৰিছোঁ, এইটো যেতিয়া বিজেপিৰ ছ'চিয়েল মিডিয়াই তেওঁক এটেক কৰিছে তেতিয়া কৰিছে। আজি মই ক'লেও কালি কৰি দিলেহেঁতেন, সেইটোৰ কোনো মিনিং নাই। টাইমিংটো চাওক না, ৰাতিপুৱা মোদীজীয়ে কেইটা বজাত লিখিলে, এইটো 12:30 কেতিয়া আহিলে, যেতিয়া বিজেপিৰ পৰা ছ'চিয়েল মিডিয়াত এটেক কৰিলে তাৰ পিছত দিছে। গতিকে 12:30 এটা বাঁহী বিয়াত উৰুলি দিয়াটোৰ কি মিনিং আছে? সেইকাৰণে এইটো আপোনালোকৰ কাৰণে দিয়া, আমাৰ কাৰণে দিয়া নিদিয়া একে কথা। বাঁহী বিয়া এখনত উৰুলি দি ৰাতিপুৱা 9টাত ভূপেন হাজৰিকা আমি শ্ৰদ্ধা জনালোঁ, সকলো হৈ গ'ল। 12:30 যেতিয়া বিজেপিৰ ছ'চিয়েল মিডিয়াত কালি এই প্ৰশ্নটো কৰা হ'ল, তেতিয়া দৌৰাদৌৰিকৈ কোনোবাই টুইটটো অনুৱালে। সেইটোতো আৰু যদি মৰম থাকেতো ৰাতিপুৱাই কৰিব নহয়। গতিকে এইটোতো পোষ্ট ডেটেড চেক যে আহে তেনেকুৱা এটা কথা। সেইকাৰণে এইটো আপোনালোকে টুইট বুলি কৈছে কাৰণ আপোনালোকে ৰাহুল গান্ধীক ভাল পায় কাৰণে উলিয়াইছে। যোনে যাৰ থাকিব এইটো ৰাতিপুৱা 8 বজাতে 8:30 বজাতে দিব। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰবন্ধ লিখিছে প্ৰস্তুতি। তেওঁতো 12:30 বজাত যেতিয়া আমাৰ বিজেপিবিলাকে ছ'চিয়েল মিডিয়াত প্ৰশ্নটো তুলিলে, তেতিয়া ক'ৰবাৰ পৰা অসমৰ পৰা ফোন টোন গৈ যেনে তেনে এইটো মেনেজ কৰি আনিলে। সেইটোৱে কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।